দেউতালৈ বৰ মনত পৰে। দেউতাহঁত পিকনিক খাবলৈ যোৱা গাড়ী চালকে মদ খাই গাড়ী চলাইছিল। সেইবাবে দুৰ্ঘটনা হৈ দেউতাই আমাক এৰি গুচি গ'ল। মানুহবিলাকেনো মদ খাই কিয় গাড়ী চলায়? সুৰাপান কৰি গাড়ী নচলাব, ই আইনমতে দণ্ডনীয়। পিকনিকলৈ যোৱাৰ আগতে ব্যৱহৃত বাহনখন ঠিকেই আছে নে নাই সঠিকভাৱে পৰীক্ষা কৰি লওক। বাহনৰ আসনৰ ক্ষমতা অনুসৰিহে যাত্ৰীৰ থকাটো নিশ্চিত কৰক। গাড়ীৰ সকলো আৰোহীয়ে ছিটবেল্ট পিন্ধা আৰু মটৰ চাইকেল আৰোহীয়ে হেলমেট পিন্ধাটো নিশ্চিত কৰক। বাহনৰ চালকসকলে পথ সুৰক্ষাৰ নীতি নিয়ম মানি চলক। গতিৰ সীমা বজাই ৰাখি পথৰ অন্য যাত্ৰী আৰু নিজৰ যাত্ৰা নিৰাপদ কৰক। অনাকাংক্ষিত পৰিস্থিতিৰ বাবে প্ৰাথমিক চিকিৎসাৰ কিট, খোৱা পানী আৰু বাহন মেৰামতি কৰা সঁজুলিৰ দৰে জৰুৰীকালীন সামগ্ৰীসমূহ লগত ৰাখক। আৰক্ষীৰ জৰুৰীকালীন সহায়ৰ ক্ষেত্ৰত 112 আৰু জৰুৰীকালীন চিকিৎসাৰ বাবে 108 ডাইল কৰিব আৰু জিলা কৰ্তৃপক্ষই আগবঢ়োৱা হেল্পলাইন নম্বৰসমূহ সংগ্ৰহ কৰি ৰাখক। নিৰাপদ পিকনিকৰ বাবে সূৰ্যোদয়ৰ পিছত গন্তব্যস্থানলৈ যাত্ৰা আৰম্ভ কৰিব আৰু সূৰ্যাস্তৰ আগত ঘূৰি আহিব। এইসমূহ নিয়ম আমি কিয় মানি চলিব নোৱাৰো? পিকনিকলৈ যোৱা মানুহৰ ঘৰত মোৰ দৰে কোনো ৰৈ নাথাকে নেকি?